নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে এনআৰচিৰ পুনৰীক্ষণৰ আবেদন পুনৰীক্ষণৰ বাবে 24 জুলাইত আবেদন জনাইছিল প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই ভাৰত চৰকাৰ অসম চৰকাৰ আৰু এনআৰচিৰ সমন্বয়ক আৰু ভাৰতৰ মহাপঞ্জীয়কলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী খবৰ ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক বিতৰণ কৰিয়েই আৰম্ভ কৰক বাংলাদেশীৰ বিতৰণৰ ব্যৱস্থা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে ইআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱেইছিয়ে ইণ্ডিয়ান এক্সপ্ৰেছৰ এখন অনুষ্ঠানত কৈছে যে শেখ হাসিনাক ভাৰতত কিয় ৰাখিছে শেখ হাসিনাক ভাৰতৰ পৰা খেদি ভাৰতত যিমান বাংলাদেশী আছে খেদাৰ ব্যৱস্থা কৰক বিজেপি চৰকাৰে আন এটা খবৰ অসমত এতিয়াৰ পৰা অন্ধ বুবা হৈ থাকিলেহে বাচিব পাৰিব অসম আৰক্ষীৰ পৰা দেশৰ তিনিজন প্ৰসিদ্ধ সাংবাদিকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰাক লৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা হুছেইনে কৈছে বৰ্তমান সময়ত চৰকাৰক সমালোচনা কৰিলে বিপদ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰত্যেকজন মানুহে চৰকাৰক সমালোচনা কৰিব পাৰে এতিয়া অসম চৰকাৰে যাকে তাকে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰি জেলত বন্দী কৰি ৰাখিব বিচাৰিছে আফ্ৰিদা হুছেইনে কৈছে বৰ্তমান অন্ধ বুবা হৈ থাকিলেহে বাচিব পাৰিব অসম আৰক্ষীৰ পৰা পৰৱৰ্তী খবৰ উৰিয়ামঘাট আৰু কাষৰীয়া অঞ্চলত উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে এই এছএলপিৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে উচ্ছেদক স্থগিতাদেশ জাৰি কৰিছে আন এটা খবৰ খিলঞ্জীয়া মুছলমানক বাংলাদেশী মিয়া বুলি কৈ তুচ্ছ তাচ্ছিল্য নকৰিব প্ৰথমে বাংলাদেশী বুলি প্ৰমাণ কৰি দেখুৱাক এবাৰ হৰফ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ কেমেৰাৰ সন্মুখত চৰকাৰক ভাবুকি দিলে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে আজিৰ পৰা নহয় আজিৰ পৰা 40-50 বছৰৰ পৰা চৰকাৰ আহিছে গৈছে কিন্তু বিদেশীৰ সমস্যা আজিলৈকে সমাধান কৰিব পৰা নাই বিদেশীৰ সমস্যা সমাধান হলে চৰকাৰৰ ইস্যুসমূহ বন্ধ হৈ যাব চৰকাৰে কিহক লৈ ৰাজনৈতিক দলে কিহক লৈ ৰাজনীতি কৰিব বাংলাদেশী মিয়া বাংলাদেশী অবৈধ এইবিলাক ইস্যু তেওঁলোকে সৃষ্টি কৰিছে এইবিলাক সমাধান কৰিবলৈ কোনেও চেষ্টা নকৰে ভাৰতীয় খিলঞ্জীয়া মুছলমানক বাংলাদেশী বুলি বাৰম্বাৰ তুচ্ছ তাচ্ছিল্য কৰা হয় এইবাৰ প্ৰথমবাৰ কেমেৰাৰ সন্মুখত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে প্ৰথমে বাংলাদেশী বুলি প্ৰমাণ কৰক তাৰ পাছত মিয়া বুলি কওক পৰৱৰ্তী খবৰ যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস কৰা হ'ব গাজা চহৰ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এই ভাবুকি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে পুনৰ ভাবুকি দিছে পেলেষ্টাইনৰ গাজা চহৰক ধ্বংস কৰাৰ বাবে 90% গাজা ধ্বংস হৈছে মাত্ৰ 10% গাজা এতিয়াও বাকি আছে আৰু সেই 10% ধ্বংস কৰাৰ ভাবুকি দিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে হামাছে অস্ত্ৰ ত্যাগ কৰি সকলো পণবন্দীক মুকলি কৰি দিবলৈ সন্মত নহলে গাজা চহৰ ধ্বংস কৰা হ'ব বুলি ভাবুকি দিছে প্ৰতিৰক্ষা মন্ত্ৰী কাটছৰ এই সতৰ্কবাণী এনে এটা সময় দিয়া হৈছে যেতিয়া ইজৰাইলৰ মন্ত্ৰীসভাই ব্যাপক আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিৰোধিতাৰ মাজতো গাজা চহৰত বৃহৎ পৰিসৰৰ আক্ৰমণৰ পৰিকল্পনাত অনুমোদন জনাইছে কাটাৰৰ মতে সোমবাৰে হামাছে কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীয়ে প্ৰস্তুত কৰা 60 দিনৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে এই প্ৰস্তাৱত গাজাত
বাকী থকা পণবন্দীসকলৰ আধা সংখ্যকক মুকলি কৰি দিয়াৰ কথাও অন্তৰ্ভুক্ত হৈছে। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে ইজৰাইলৰ বাবে গ্ৰহণযোগ্য চৰ্তৰ ভিত্তিত গাজা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আলোচনাৰ নিৰ্দেশনা দিছে। প্ৰতিৰক্ষা মন্ত্ৰী কাটছে সকীয়াই দিছে যদি হামাছে এই কথাত সন্মতি নিদিয়ে তেন্তে গাজা চহৰো ৰাফা আৰু বেইট হানুনৰ দৰে ধ্বংসাৱশেষত পৰিণত হ'ব। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে। সাংবাদিক সিদ্ধাৰ্থ বৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা। আজি উচ্চতম ন্যায়ালয়ে BNSৰ 152 ধাৰাত অসম আৰক্ষীয়ে পঞ্জীয়ন কৰা FIRত অনলাইন নিউজ পৰ্টেল দ্য ৱেৰৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ বৰদাৰাজন আৰু কনচাল্টিং এডিটৰ কৰণ থাপৰক গ্ৰেপ্তাৰ কৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে। জ্যেষ্ঠ অধিবক্তা নিত্য ৰামকৃষ্ণনে উল্লেখ কৰাৰ পাছতেই ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মল্য বাক্সিৰ বিচাৰপীঠে বিষয়টো গ্ৰহণ কৰি এই নিৰ্দেশনা দিয়ে। পৰৱৰ্তী খবৰ, ভোট চুৰিৰ প্ৰসংগ উত্থাপন কৰাৰ বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়ন। সুপ্ৰিম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। ভাৰতীয় জাতীয় কংগ্ৰেছক ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন বাতিল কৰাৰ লগতে দলৰ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত চলি থকা ভোট চুৰি অভিযানৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল SIT গঠনৰ বাবে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে। অখিল ভাৰত হিন্দু মহাসভাৰ প্ৰাক্তন উপ সভাপতি সতীশ কুমাৰ আগৰৱালাই 2025 চনৰ 22 আগষ্টত প্ৰকাশ পোৱা আবেদনখনত অভিযোগ কৰা হৈছে যে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰা এই অভিযানে ECR সাংবিধানিক কৰ্তৃত্বক ক্ষতিগ্ৰস্ত কৰে। ইয়াৰ উপৰিও কংগ্ৰেছ ৰাহুল গান্ধী খাৰ্গে আৰু তেওঁলোকৰ সহযোগীসকলক গোচৰৰ বিচাৰ চলি থকাৰ সময়ত নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাৰ বিৰুদ্ধে ৰাজহুৱা বক্তব্য দিয়াৰ পৰা বাধা দিবলৈ এক্সপাৰ্ট এট ইণ্টাৰিম ষ্টেৰ অনুৰোধ জনাইছে। স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। এইবাৰ সাংবাদিক অবিচাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে অসম আৰক্ষীয়ে গোচৰ। ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকিৰ বিষয়ে আলোচনা কৰা 152 নম্বৰ ধাৰাকে ধৰি BNSৰ একাধিক ধাৰাত অসম আৰক্ষীয়ে দিল্লী স্থিত সাংবাদিক অবিচাৰ শৰ্মাৰ বিৰুদ্ধে বৃহস্পতিবাৰে FIR ৰুজু কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে গৌতম আদানীক 3000 বিঘা মাটি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই কথা অবিচাৰ শৰ্মাই নিজৰ ইউটিউব চেনেলত বৰ্ণনা কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই কিদৰে আদানী আম্বানীৰ লগত তাল মিলাই মিটিৰিয়েলি কৰি অসমৰ হাজাৰ হাজাৰ বিঘা মাটি আম্বানী আদানীৰ কোম্পানীৰ নামত গতাই দিছে আৰু এই কথা কোৱাৰ বাবে সাংবাদিক অবিচাৰ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।